নমস্কাৰ জয় হিন্দ জয় অসম এটা বহুতেই ভাল খবৰ লৈছো আপোনালোকৰ মাজলৈ আজি পুনৰ নতুনকৈ চাকৰি আহিলে শিক্ষা বিভাগৰ ফালৰ পৰা এলপি আৰু ইউপি কাৰণে এডুকেটৰ ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব এপ্লিকেশন ফিজ কিমান কাটিব লাগিব লগতে আপোনালোকৰ সিলেকশন প্ৰসিডিউৰটো কেনেকুৱা হ'ব সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ যদি ভিডিঅ'টো ভাল পায় তেনেহলে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিহেতু শিক্ষা বিভাগৰ ফালৰ পৰা এডুকেটৰ ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে এলপি আৰু ইউপি কাৰণে এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব সম্পূৰ্ণ তথ্য ভিডিঅ'টোত জনাই যাম ভিডিঅ'টো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ যিহেতু ইয়াতে দেখিবলৈ পাইছে ডিইই আসাম ৰিক্ৰুটমেন্ট 2025 ৰ ফালৰ পৰা স্পেচিয়েল এডুকেটৰ পোষ্ট মুকলি হৈছে 228 টা ভ্যাকেন্সি মুকলি হৈছে এই ভ্যাকেন্সি সমূহৰ এটা ওভাৰভিউটো দিয়া আছে আপোনালোকে দেখিবলৈ পাইছে পোষ্ট নেমটো হৈছে স্পেচিয়েল এডুকেটৰ এলপি এণ্ড ইউপি যেটো আপোনালোকৰ লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী কাৰণে স্পেচিয়েল এডুকেটৰ পোষ্ট মুকলি কৰি দিয়া হৈছে ইয়াতে ভ্যাকেন্সি দেখিবলৈ পাব 228 টা ভ্যাকেন্সি দেখিবলৈ পাব অৰ্গানাইজেচনটোৰ নেম হৈছে ডিইই ফুল ফৰ্মটো হৈছে ডাইৰেক্টৰেট এলিমেন্টাৰী এডুকেশ্যন আসাম এটা কোৱালিফিকেশনটো আপোনালোকে ডিপ্লোমা আৰু বিএড থাকিব লাগিব তেতিয়া আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব ষ্টাৰ্ট ডেটটো যেটো 28 আগষ্টৰ পৰা পোষ্টসমূহত এপ্লিকেশন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব লাষ্ট ডেটটো আছে আপোনালোকৰ 30 ছেপ্টেম্বৰলৈকে লাষ্ট ডেটটো থাকিব যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব যেটো বৰ্তমান এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যোৱা নাই 28 তাৰিখলৈকে দিন আছে যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব 28 তাৰিখৰ পৰা পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব যেটো আপুনি গম পাইছে যে শিক্ষা বিভাগৰ ফালৰ পৰা ইউপি আৰু এলপিৰ কাৰণে পোষ্ট মুকলি কৰি দিছে স্পেচিয়েল এডুকেটৰ পোষ্ট মুকলি কৰি দিছে 228 টাকৈ পোষ্ট মুকলি কৰি দিছে এই পোষ্টসমূহৰ আপোনালোকৰ ভ্যাকেন্সি ডিটেইলছটো যেটো গম পাইছে স্পেচিয়েল এডুকেটৰ কাৰণে আপোনাৰ আছে 120 টা ভ্যাকেন্সি মুকলি হৈছে স্যালাৰিৰ ক্ষেত্ৰত ক'বলৈ গ'লে যেটো এলপিৰ কাৰণে আছে তাত আপোনাৰ 14000 পৰা 70000 লৈকে আপুনি স্যালাৰিসমূহ লাভ কৰিব পাৰিব লগতে আপোনাৰ গেট পেটো থাকিব 7400 টকাকৈ গেট পে থাকিব স্পেচিয়েল এডুকেটৰ যেটো আপোনালোকৰ ইউপি কাৰণে আছে 108 টা পোষ্ট মুকলি হৈছে 14000 পৰা 70000 লৈকে এই পোষ্টসমূহত আপুনি স্যালাৰিসমূহ লাভ কৰিব পাৰিব লগতে আপোনাৰ গেট পেটো 8700 টকাকৈ পাব এডুকেশ্যন কোৱালিফিকেশন যেটো আপোনালোকে গম পাইছে স্পেচিয়েল এডুকেটৰ এলপি স্কুলৰ যেটো এলপি স্কুলৰ কাৰণে মুকলি হৈছে তাতে আপোনালোকৰ সিনিয়ৰ সেকেন্ডাৰীত আপোনাৰ যদি 55% মাৰ্ক আছে তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব লগতে আপোনালোকৰ 2 বছৰীয়া বিএডটো আপোনাৰ থাকিব লাগিব তেতিয়াহে আবেদনসমূহ কৰিব পাৰিব যেটো আপোনাৰ স্পেচিয়েল এডুকেটৰ ইউপি কাৰণে আছে হেতু ক্ষেত্ৰটো আপোনাৰ একেই হ'ব 50% মাৰ্ক থাকিব লাগিব কিন্তু আপোনালোকৰ এইটোত গ্ৰেজুৱেচনত আপোনাৰ থাকিব লাগিব যেটো আপোনাৰ এলপিৰ কাৰণে আছে এলপিটো আপোনাৰ হায়াৰ সেকেন্ডাৰী পাছ কৰি যদি আপুনি বিএড কৰিছে তেতিয়া আবেদন কৰিব পাৰিব যদি ইউপি কাৰণে আবেদন কৰে আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰি বিএড কৰি থলে ইউপি কাৰণে আবেদন কৰিব পাৰিব ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে আপোনালোকৰ 18 বছৰৰ পৰা পোষ্টসমূহত আবেদন কৰিব পাৰিব মেক্সিমাম বয়স আপোনাৰ ইয়াতে দিয়া আছে কেটেগৰী ৱাইজ মেক্সিমাম বয়সটো দিয়া আছে আনৰিজাৰ্ভৰ কাৰণে 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব এক্স সাৰ্ভিসমেনৰ কাৰণে আপুনি 42 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব ওবিসি এমওবিসিৰ কাৰণে 43 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব এসসি এসটি পিএসটি হিলছৰ কাৰণে 45 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব যিসকল পিডব্লিউডিৰ হয় তেওঁলোকে 50 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব অৰ্ডাৰ ক্ৰাইটেৰিয়াটো আপুনি সিটিজেনশিপ হ'ব লাগিব অসমৰ এজন আপুনি সিটিজেনশিপ হ'ব লাগিব তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব লগতে আপোনাৰ ল্যাঙ্গুৱেজটো জানিব লাগিব অসমীয়া ল্যাঙ্গুৱেজ হওক ইংলিশ ল্যাঙ্গুৱেজে হওক আপুনি ভালকৈ ল্যাঙ্গুৱেজ কেইটা জানিব লাগিব তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় ভিডিও ডেসক্ৰিপচনতে মই আবেদনৰ লিংক দিম যেতিয়াই আবেদনৰ লিংক এক্টিভেট হৈ যাব তেতিয়া মই আপোনালোকৰ মাজলৈ এটা ভিডিও লৈ আহিম যদি আপুনি আবেদন কৰিব বিচাৰে ভিডিওটো চাই আবেদনসমূহ কৰি ল'ব পাৰিব যেহেতু 28 তাৰিখৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব ইয়াতে ডেটসমূহ দিয়া আছে যেতিয়া আপোনাৰ নটিফিকেশন আহিছিল 26 আগষ্টৰ তাৰিখৰ যেটো নটিফিকেশন আহিছে এপ্লাই ষ্টাৰ্টটো আপোনালোকে 28 আগষ্টৰ তাৰিখৰ পৰা ষ্টাৰ্ট হৈ যাব লাষ্ট ডেটটো আপোনালোকৰ 30 ছেপ্টেম্বৰ তাৰিখলৈকে আপোনাৰ লাষ্ট ডেটটো থাকিব যদি আপুনি অফিচিয়েল নটিফিকেশন চেক আউট কৰিব বিচাৰে ভিডিও ডেসক্ৰিপচনতে মই অফিচিয়েল নটিফিকেশনৰ লিংক দিছো তাতে গৈ আপুনি চেক আউট সমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিওটো সকলো বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে ভিডিও ডেসক্ৰিপচনত মই WhatsApp চেনেলৰ লিংক দিছো তাতে গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে জয় হিন্দ জয় অসম